যেতিয়া পেহেলগামৰ শান্ত নিৰ্মল উপত্যকাত নিৰীহ নিৰ্দোষী পৰ্যটকৰ ওপৰত কাপুৰুষৰ দৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ হ'ল, তেতিয়া সমগ্ৰ ভাৰতবৰ্ষ ক্ৰোধ আৰু বেদনাত জ্বলি উঠিল। সেইদিনা ভাৰতে মনে মনে বহি নথকাৰ এক দৃঢ় সংকল্প ল'লে। প্ৰতিশোধ লোৱা হ'ব, কিন্তু নীৰৱে, বিচক্ষণতাৰে। আৰম্ভ হ'ল মিছন সিন্দুৰ, এক অতি গোপন অভিযান, যাৰ নেতৃত্বত আছিল ভাৰতীয় সেনাৰ এজন দুৰ্ধৰ্ষ বুদ্ধিমান মেজৰ উদয় ৰাজপুত। এই মিছনৰ বাবে মেজৰ উদয়ে নিজৰ পৰিচয়, নিজৰ অস্তিত্বক সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। তেওঁ ধাৰণ কৰিলে এজন সাধাৰণ ফকীৰ বা ভিক্ষাৰীৰ বেশ। জটা চুলি, মলিন বস্ত্ৰ, হাতত এটা ভিক্ষাৰ টেকেলি। তেওঁৰ তীক্ষ্ণ চকু দুটা মাথোঁ ঢাকি ৰাখিছিল এক গভীৰ উদাসীনতাৰ আৱৰণে। এই নতুন ৰূপত মেজৰ উদয় অকলেই পাকিস্তানৰ মাটিত প্ৰৱেশ কৰিলে। তেওঁৰ লক্ষ্য আছিল সেই হিংস্ৰ নৰপিশাচকেইটাক বিচাৰি উলিওৱা, যিসকলে পেহেলগামত সেই বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল, যি ঘটনাৰ কথা ক'বলৈ গ'লেও মানুহৰ ওঁঠ কঁপি উঠে। কেইবাদিনো ধৰি মেজৰ উদয়ে ইফালে সিফালে ঘূৰি ফুৰিলে, মানুহৰ মাজত মিলি গ'ল। তেওঁলোকৰ কথা বতৰা শুনিলে। তেওঁৰ ধৈৰ্য আৰু বিচক্ষণতাই অৱশেষত ফল দিলে। তেওঁ সেই পশু নৰাধমকেইটাৰ সন্ধান পালে। সিহঁতৰ এজনে নিজৰ 5জনী ঘৈণীয়েকৰ সৈতে ৰঙীন ৰাতি উপভোগ কৰি আছিল। নিৰীহ মানুহৰ তেজৰ দাগ তেতিয়াও হয়তো তাৰ হাতত শুকোৱা নাছিল। মেজৰ উদয়ে এক সুপৰিকল্পিত জাল পেলালে। তেওঁ সেই নৰাধমৰে এজনী কম বয়সীয়া মহিলাক নিজৰ প্ৰেমৰ জালত ফচালে। ফকীৰৰ বেশত থকা উদয়ৰ শান্ত সৌম্য আচৰণ আৰু মৰমীয়াল কথাই মহিলাগৰাকীক সহজে আকৰ্ষিত কৰিলে। তাই উদয়ক বিশ্বাস কৰিবলৈ ল'লে, নিজৰ মনৰ কথা ক'বলৈ ধৰিলে। এই সুযোগতে মেজৰ উদয়ে অতি কৌশলেৰে পেহেলগামৰ ঘটনাৰ লগত জড়িত সকলো তথ্য আহৰণ কৰিলে। সেই হিংস্ৰ নৰাধমকেইটাৰ আড্ডা, সিহঁতৰ গতিবিধি সকলো বিচাৰি উলিয়ালে। তাৰ পিছত যি হ'ল, সেই ঘটনাই ইতিহাসৰ পাতত এক নতুন অধ্যায় ৰচনা কৰিলে। এক নিশাৰ ভিতৰতে মেজৰ উদয় ৰাজপুতৰ নেতৃত্বত ভাৰতীয় সেনাৰ এক গোপন দলে সেই নৰাধম পশুকেইটাৰ ঠিকনাবোৰ পৃথিৱীৰ মানচিত্ৰৰ পৰাই মচি পেলালে। সিহঁতৰ পাপৰ সমুচিত শাস্তি দিয়া হ'ল। এই কাহিনী কেৱল প্ৰতিশোধৰ কাহিনী নহয়, এই বিচক্ষণতা, সাহস আৰু সেই সিন্দুৰৰ কাহিনী, যি সিন্দুৰ শত্ৰুৱে মচি পেলাবলৈ চেষ্টা কৰিছিল। কিন্তু ভাৰতে তাৰ প্ৰত্যুত্তৰ এনেকৈ দিলে যে শত্ৰু বোবা হৈ পৰিল। তেওঁলোকৰ মুখত আৰু কোনো শব্দ নোলাল। মেজৰ উদয় ৰাজপুতৰ দৰে অজ্ঞাত বীৰসকলৰ ত্যাগ আৰু বীৰত্বৰ বাবেই আজিও ভাৰতৰ শিৰ উন্নত। প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ। যদি আপুনিও আমাৰ ভাৰতীয় সেনাক অন্তৰৰ পৰাই ধন্যবাদ জনাব বিচাৰে, তেন্তে ভিডিঅ'টো এটা লাইক কৰি কমেণ্ট বক্সত জয় হিন্দ বন্দে মাতৰম নিশ্চয় লিখিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। পেহেলগাম, য'ত শান্তিৰ সংগীত বাজে। এদিন নিস্তব্ধতাই হাহাকাৰ কৰি উঠিল। চাৰিওফালে কেৱল বিশৃংখলতাই বিৰাজ কৰিছিল। যি স্থানত সৰু সৰু ল'ৰা ছোৱালীৰ হাঁহিৰ খলকনি উঠিছিল, সেই স্থানত এতিয়া চকু পানীৰ নৈ বৈ আছিল। সেইদিনা এনেকুৱা এটা ঘটনা ঘটিলে, যিয়ে মুহূৰ্ততে বহুতৰে জীৱন সলনি কৰি পেলালে। সেইদিনা ৰাতিপুৱা কেইজনমান লোক তাত উপস্থিত হ'ল, যিয়ে মানৱতা কি পাহৰি পেলাইছিল। তেওঁলোক কোনো সাধাৰণ নাছিল। তেওঁলোক আছিল মানৱতা নামৰ কিতাপখনৰ পৰা নিজকে মচি পেলোৱা একোজনকৈ নৰাধম। সেইদিনা কেইবাজনী মহিলাই নিজৰ পতিক হেৰুৱালে, কোনোবাই নিজৰ পুত্ৰক হেৰুৱালে। সম্পূৰ্ণ দেশ স্তম্ভিত হৈ পৰিছিল। টিভি চেনেলত মাতৃ আৰু ভগ্নীৰ কান্দি থকা দৃশ্যই মানুহৰ অন্তৰ ফালি চিৰাচিৰ কৰি পেলাইছিল। কিন্তু এইবাৰ ভাৰতবৰ্ষই কেৱল মাত্ৰ চকু পানী টকা নাছিল, তাৰ প্ৰত্যুত্তৰ দিবলৈও সাজু আছিল। ভাৰত চৰকাৰে স্পষ্ট কৰিছিল যে এতিয়া আৰু মৌন হৈ বহি থকা নহ'ব। কিন্তু প্ৰশ্ন আছিল যে প্ৰত্যুত্তৰ কেনেকৈ আৰু ক'ত দিয়া হ'ব। এই নাৰকীয় ঘটনা সংঘটিত কৰাসকল কোন আছিল আৰু তেওঁলোক এতিয়া ক'ত আছে? খবৰ মতে সেইসকল এতিয়া পাকিস্তানত আছে, কোনো এক গোপন সুৰক্ষিত স্থানত। কিন্তু ক'ত? এয়াই আছিল এক ডাঙৰ প্ৰত্যাহ্বান। ভাৰতৰ উদ্দেশ্য কেৱল প্ৰত্যাক্ৰমণ কৰাই নাছিল, উদ্দেশ্য আছিল সঠিক স্থান, সঠিক সময়। সেয়েহে এটা অভিযানৰ পৰিকল্পনা কৰা হ'ল। নাম দিয়া হ'ল মিছন সিন্দুৰ। এই নামটো এনেই ৰখা হোৱা নাছিল। যিসকল মহিলাই ভূস্বৰ্গৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ গৈ কপালৰ সেন্দুৰকণ মচিবলগীয়া হৈছিল, তাৰ ন্যায় বিচাৰি এই অভিযানৰ নাম ৰখা হৈছিল। অভিযানৰ গুৰু দায়িত্ব দিয়া হৈছিল মেজৰ উদয় ৰাজপুতৰ ওপৰত। উদয় ৰাজপুত এনেকুৱা এটা নাম যাক ভাৰতীয় সেনাত সাহসী আৰু বাহাদুৰিৰ বাবে সকলোৱে জানে। তেওঁক পাকিস্তানলৈ পঠিওৱা হ'ব।
কিন্তু এজন ফকীৰৰ বেশত। তেওঁৰ কাম আছিল সেই নৰাধম নৰপিশাচ কেইটাৰ বিষয়ে তথ্য সংগ্ৰহ কৰা আৰু ভাৰতীয় সেনালৈ সেই তথ্য পঠিওৱা। ভাৰতৰ ৰাজধানী দিল্লীত এটা গোপন কক্ষত উদয়ক মিছনৰ বিষয়ে সম্পূৰ্ণ জ্ঞান দিয়া হ'ল। ফটো, স্থানৰ সম্ভেদ আৰু তেওঁলোকৰ ব্যৱহাৰ, যি পেহেলগামৰ আক্ৰমণৰ আঁৰত আছিল, প্ৰত্যেকটো বিষয় মেজৰ উদয়ৰ আগত বৰ্ণনা কৰা হ'ল। উদয়ক শিকোৱা হ'ল যে কেনেকৈ কথা ক'ব লাগিব, কেনেকৈ থাকিব লাগিব আৰু কেনেকৈ নিজৰ পৰিচয় লুকুৱাব লাগিব। তেওঁক কোৱা হ'ল যে তেওঁ এজন ফকীৰ বা ভিক্ষাৰীৰ বেশত পাকিস্তানত উপস্থিত হ'ব লাগিব আৰু সৰু ডাঙৰ সকলো খবৰ গোটাব লাগিব। মিছন আৰম্ভ হোৱাৰ আগত উদয়ে ক'লে যে মই প্ৰতিশ্ৰুতি দিলোঁ, আমাৰ আই মাতৃ আৰু ভনীসকলে যি হেৰুৱাইছে তাৰ হিচাপ নিকাচ কৰিহে উভতি আহিম। কথামতে উদয়ে এটা বিশেষ ৰাস্তাৰে পাকিস্তানৰ সীমাত উপস্থিত হ'ল। পিন্ধনত ফটা চিটা কাপোৰ, মূৰত এটা লেতেৰা কাপোৰৰ পাগুৰি আৰু হাতত এডাল লাঠি। তেওঁক দেখাত সঁচাকৈ এজন সাধুৰ দৰে লাগিছিল। তেওঁ মাত্ৰ এটাই বিচাৰি আছিল যে সোনকালে যাতে সেই নৰপিশাচৰ এজনৰ হ'লেও শুংসূত্ৰ পায়। কিন্তু আৰম্ভণি ইমান সহজ নাছিল। তেওঁ কেইবাদিনো পাকিস্তানৰ ৰাস্তাত ইফালে সিফালে ঘূৰি ফুৰি থাকিল। ভোকে পিয়াহে, কিন্তু তেওঁ সাহস হেৰুওৱা নাছিল। তেওঁ মছজিদ আৰু দৰগাহৰ সন্মুখত বহিবলৈ আৰম্ভ কৰিলে। মছজিদ বা দৰগাহলৈ অহা প্ৰতিজন ব্যক্তিলৈ ভালকৈ চাবলৈ ধৰিলে। তেওঁৰ এই বুদ্ধিয়ে কামত দিলে। এদিন ভাগ্যই তেওঁৰ সংগ দিলে। এদিন দুপৰীয়া যেতিয়া তেওঁ এখন পুৰণি বজাৰৰ এটা চুকত বহি আছিল, তেতিয়া তেওঁ সেই নৰাধমৰ এজনক দেখিলে, যাৰ ফটো তেওঁক মিছন আৰম্ভ হোৱাৰ আগতেই দেখুওৱা হৈছিল। জোঙা নাক, চকুত নিষ্ঠুৰতাৰ ছবি। সেই মানুহজনে এখন দোকানৰ পৰা ফল কিনি আছিল। তেওঁ একেবাৰে আৰামত আছিল, যেন তেওঁৰ একোৰেই ভয় নাছিল। নৰাধমজনক দেখাৰ লগে লগে ফকীৰ উদয় ৰাজপুতৰ তেজ গৰম হৈ উঠিল, কিন্তু তেওঁ শান্ত হৈ থাকিল। তেওঁ লাহে লাহে নৰাধমজনৰ ওচৰলৈ গ'ল আৰু ক'বলৈ ধৰিলে, বোপা, আল্লাহৰ নামত কিবা এটা দিয়া, আল্লাহে তোমাক বহুত উন্নতি দিব। নৰাধমজনে ঘৃণাৰ চকুৰে উদয়ৰ ফালে চালে আৰু ক'লে, যা ইয়াৰ পৰা, ক'ৰ পৰা যে আহে এই ভিক্ষাৰীবোৰ। উদয়ে তাৰ একো প্ৰত্যুত্তৰ নিদিলে, পিছুৱাই আহিল আৰু সেই গাড়ীখনক অনুসৰণ কৰিবলৈ ধৰিলে, যিখন গাড়ীত নৰাধমজন বজাৰলৈ আহিছিল। এয়া আছিল মিছন সিন্দুৰৰ আৰম্ভণি। গাড়ীখন লাহে লাহে বজাৰৰ পৰা ওলাই এটা সৰু গলিত প্ৰৱেশ কৰিলে। মেজৰ উদয়ে ফকীৰৰ বেশত মনে মনে তাক অনুসৰণ কৰি থাকিল। তেওঁ কামটোত কোনো শীঘ্ৰতা দেখুওৱা নাছিল, কিন্তু তেওঁৰ চকুত চিকাৰী মনোভাৱ স্পষ্ট হৈছিল। কিছুদূৰ গৈ এক নিৰ্জন স্থানত গাড়ীখন ৰ'ল আৰু তাৰ পৰা 5জনী মহিলা নামি আহিল। দুজনীয়ে ইফালে সিফালে চালে, তেওঁলোক সুৰক্ষিত আছেতো, আৰু পুনৰ গাড়ীখনত বহি ৰাওনা হ'ল। ফকীৰৰ বেশত থকা মেজৰ উদয়ে গাড়ীখনৰ পিছা কৰিবলৈ তেতিয়াও এৰা নাছিল। গাড়ীখন লাহে লাহে এটা ৰাস্তাৰে জংঘলৰ ফালে প্ৰৱেশ কৰিলে। প্ৰায় 10 কিলোমিটাৰ যোৱাৰ পিছত এটা নিৰ্জন স্থানত এটা পুৰণা ঘৰৰ সন্মুখত গাড়ীখন ৰ'ল। মেজৰ উদয়ে জংঘলত লুকাই দেখিলে যে ঘৰটোৰ তলৰ অংশটো সুৰংগ সদৃশ। তেওঁ ভাবিলে যে এই নৰাধম কেইটা নিশ্চয় ইয়াতেই লুকাই আছে। লাহে লাহে অন্ধকাৰ নামি আহিল। চাৰিওফালে কিছুমান হিংস্ৰ জন্তু আৰু কুকুৰৰ মাত শুনিবলৈ পোৱা গ'ল। মেজৰ উদয়ে ৰাতিটো ঘৰটোৰ পৰা অলপ দূৰত জংঘলৰ মাজতে কটোৱাৰ কথা চিন্তা কৰিলে। যেনে তেনে ৰাতিটো গছৰ ওপৰতে কটাই পিছদিনা ৰাতিপুৱা মেজৰ উদয়ে নিজৰ বেশভূষা এনেকৈ সজালে যাতে সন্মুখত থকা ব্যক্তিয়ে ভাবিবলৈ বাধ্য হৈ পৰে যে এইজন সঁচাকৈ এজন ফকীৰ। তেওঁ মুখত অলপ মাটি সানি ল'লে, পিন্ধি থকা ফটা চিটা কাপোৰত পানী ছটিয়াই ল'লে আৰু লাহে লাহে ঘৰটোৰ সন্মুখলৈ বুলি আগবাঢ়িলে। ঘৰটোৰ সন্মুখত উপস্থিত হৈ মেজৰ উদয়ে ক'বলৈ ধৰিলে, কোনোবা আছে নেকি? অলপ মাত দিবচোন, বৰ ভোক লাগিছে, কিবা এটা খাবলৈ দিয়ক। কোনোবা বৃদ্ধৰ থোকাথুকি মাত শুনি ঘৰটোৰ তলৰ সুৰংগ সদৃশ কক্ষটোৰ পৰা এগৰাকী মহিলা ওলাই আহিল। আপুনি ক'ৰ পৰা আহিছে? ইয়াত কোনো ফকীৰৰ স্থান নাই। আপুনি য'ৰ পৰা আহিছে তালৈ গুচি যাওক। মাজনী, বহুত ভোকত আছোঁ। আল্লাহৰ নামত কিবা এটা দিয়া মাজনী। মই জানো তোমাৰ মুখত যদিও এই কথা, কিন্তু তোমাৰ চকুত এক প্ৰশ্ন আছে। মই তোমাৰ মুখখন চায়েই ক'ব পাৰোঁ তোমাৰ কি হৈছে বা আগলৈ কি হ'ব পাৰে। মাজনী, মই আজি বহু বছৰ ধৰি এই জংঘলৰ ওচৰতে থাকোঁ। মই মানুহৰ ভূত ভৱিষ্যতৰ কথা ক'ব পাৰোঁ। মই জানো তোমাৰ মা বৰ্তমান অসুস্থ। মোক তোমালোকৰ লগত দুদিন থাকিবলৈ দিয়া। ফকীৰৰ বেশত থকা মেজৰ উদয়ৰ কথা শুনি মহিলাগৰাকী অলপ আচৰিত হৈ পৰিল আৰু ভিতৰলৈ গৈ ক'বলৈ ধৰিলে, এজন বাবা আহিছে। তেওঁ ভূত ভৱিষ্যত সকলো কথা ক'ব পাৰে। তেওঁ দুদিন ইয়াত থাকিব বিচাৰিছে, নহ'লে আল্লাহৰ কোপদৃষ্টি পৰিব।
নৰাধমজনে পত্নীৰ কথা শুনি ক'লে, ঠিক আছে, মাত্ৰ 2 দিন, কিন্তু কিবা যদি গণ্ডগোল হয় তেন্তে সকলো মৰিব লাগিব, মনত ৰাখিবি। মেজৰ উদয় এতিয়া সেই ঘৰটোৰ ভিতৰত আছিল। এতিয়া সেই মিছন সঠিক পথত উপনীত হৈছিল। উদয় এতিয়া সেই স্থানত আছিল য'ৰ পৰা নৰাধমকেইটাই চাৰিওফালে তেওঁলোকৰ সন্ত্ৰাসৰ জাল পেলাইছিল। নৰাধমৰ পত্নীৰ দায়িত্ব আছিল ফকীৰৰ বেশত থকা মেজৰ উদয়ৰ ওপৰত নজৰ ৰখা। লাহে লাহে অন্ধকাৰ নামি আহিল। খোৱা বোৱা শেষ কৰি নৰাধমজন পত্নীৰ লগত অন্য এটা কোঠালৈ গ'ল। মেজৰ উদয়ে এই সকলো অতি সন্তৰ্পণে চাই আছিল। ৰাতি যেতিয়া গভীৰ হৈ পৰিল তেতিয়া উদয়ে সেই কোঠাটোলৈ যোৱাৰ চেষ্টা কৰিলে। দুৱাৰখন অলপ খোলা আছিল। ভিতৰৰ যি দৃশ্য দেখিলে উদয়ে লগে লগে চকু মুদি দিলে আৰু নিজৰ স্থানলৈ উভতি আহিল। তেওঁৰ প্ৰতিটো উশাহ, প্ৰতিটো খোজ আছিল অতি সাৱধান আৰু পৰিকল্পিত। তেওঁৰ তীক্ষ্ণ দৃষ্টিয়ে সেই নৰাধমবোৰৰ প্ৰতিটো গতিবিধি, সিহঁতৰ অস্ত্ৰ শস্ত্ৰৰ ভাণ্ডাৰ আৰু বাহিৰৰ জগতৰ লগত সিহঁতৰ গোপন যোগাযোগৰ মাধ্যম, এই সকলোবোৰ অতি কৌশলেৰে নিৰীক্ষণ কৰিবলৈ ধৰিলে। তেওঁৰ কাণ দুখন সদায় সজাগ হৈ আছিল যাতে সিহঁতৰ কথা বতৰাৰ মাজৰ পৰা কিবা গুৰুত্বপূৰ্ণ তথ্য উলিয়াব পাৰি। সেই কম বয়সীয়া মহিলাগৰাকী যাৰ সৰলতাৰ সুযোগ লৈ উদয়ে প্ৰথমতে সেই ঘৰটোত প্ৰৱেশ কৰিছিল, তাইৰ বিশ্বাস আৰু সহানুভূতি আদায় কৰাত তেওঁ সফল হ'ল। উদয়ৰ শান্ত আচৰণ, মৰমীয়াল কথা আৰু ভৱিষ্যতবাণী কৰাৰ ভাও ধৰা কৌশলে তাইক সহজে প্ৰভাৱিত কৰিলে। তাই উদয়ক নিজৰ দুখ কষ্টৰ কথা ক'বলৈ ধৰিলে আৰু তাৰ মাজতেই কেতিয়াবা নজনাকৈয়ে সেই সন্ত্ৰাসবাদী দলটোৰ বহুতো গোপন কথা উদয়ৰ আগত প্ৰকাশ কৰি পেলালে। উদয়ে সেই কথাবোৰ অতি মনোযোগেৰে শুনিলে আৰু নিজৰ মনত সাঁচি ৰাখিলে। লাহে লাহে উদয় তেওঁলোকৰে এজন সদস্য হৈ পৰিল আৰু 2 দিনৰ সময়সীমা পাৰ হৈ গ'ল। দিনবোৰ বাগৰি গ'ল। প্ৰতিটো মুহূৰ্ত আছিল এক অগ্নি পৰীক্ষা। কিন্তু মেজৰ উদয়ৰ মনত আছিল অটল বিশ্বাস আৰু দেশ মাতৃৰ প্ৰতি থকা গভীৰ ভালপোৱা। সেইকেইদিনৰ ভিতৰতে তেওঁ প্ৰয়োজনীয় সকলো তথ্য, শত্ৰুৰ সঠিক অৱস্থান, সিহঁতৰ শক্তি, দুৰ্বলতা, পলাই যোৱাৰ সম্ভাৱ্য পথ, এই সকলোবোৰ তেওঁৰ বিশেষ গোপন সাংকেতিক ভাষাৰ জৰিয়তে ভাৰতীয় সেনাৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিলে। তথ্য পোৱাৰ লগে লগেই দিল্লীৰ সেই গোপন কক্ষত পুনৰ তৎপৰতা আৰম্ভ হ'ল। ভাৰতীয় সেনাৰ শ্ৰেষ্ঠ কামাণ্ডোসকলৰ এটা দল নিমিষতে সাজু কৰা হ'ল। প্ৰতিজন জোৱানৰ চকুত আছিল দেশপ্ৰেমৰ জুই আৰু শত্ৰুক নিধন কৰাৰ দৃঢ় সংকল্প। তেওঁলোকৰ প্ৰশিক্ষণ, সাহস আৰু কৌশলেই আছিল এই মিছনৰ সফলতাৰ মূল চাবিকাঠি। সেই নিশা যেতিয়া চাৰিওফালে অন্ধকাৰৰ সাম্ৰাজ্য বিয়পি পৰিছিল আৰু সেই নৰাধমকেইটা সিহঁতৰ গোপন আড্ডাত পাপৰ নিদ্ৰাত মগ্ন আছিল, তেতিয়া আকাশত কোনো শব্দ নোহোৱাকৈ, নিশাৰ নীৰৱতাক ভংগ নকৰাকৈ ভাৰতীয় কামাণ্ডোসকলে আকাশমাৰ্গৰ পৰাই সেই স্থান ঘেৰি ধৰিলে। তেওঁলোকৰ প্ৰতিটো খোজ আছিল বাঘৰ দৰে নিশব্দ আৰু প্ৰতিটো পৰিকল্পনা আছিল শিয়ালৰ দৰে চতুৰ। মেজৰ উদয়ে ভিতৰৰ পৰাই তেওঁলোকক সহায় কৰিলে। তেওঁ ইতিমধ্যে শত্ৰুৰ কিছুমান প্ৰহৰীক নিস্তেজ কৰি পেলাইছিল আৰু আক্ৰমণৰ পথ সুগম কৰি তুলিছিল। এক নিৰ্ধাৰিত সময়ত যেতিয়া শত্ৰু পাপ কৰ্ম শেষ কৰি একেবাৰে গভীৰ নিদ্ৰাত আছিল, তেতিয়া বিজুলীৰ গতিত আক্ৰমণ আৰম্ভ হ'ল। ভাৰত মাতা কি জয়, এই ধ্বনিৰে ভাৰতীয় কামাণ্ডোসকলে শত্ৰুৰ ওপৰত জঁপিয়াই পৰিল। সন্ত্ৰাসবাদীকেইটাই সাৰ পোৱাৰ আগতেই সিহঁতৰ বহুকেইজন মিছাইলৰ আঘাতত মৰিশালীৰ যাত্ৰী হ'ল। যিসকলে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল তেওঁলোকক ভাৰতীয় সেনাৰ বীৰ জোৱানসকলে নিমিষতে নিঃশেষ কৰি পেলালে। সেই ৰাতি সেই গোপন আড্ডা ৰক্তাক্ত হৈ পৰিল সন্ত্ৰাসবাদীৰ তেজত। তাত নাছিল কোনো দয়া, নাছিল কোনো ক্ষমা, আছিল মাথো ন্যায়ৰ প্ৰতিষ্ঠা আৰু প্ৰতিশোধৰ জুই। সেই নিশা মিছন সিন্দুৰ সম্পূৰ্ণৰূপে সফল হ'ল। পেহেলগামৰ নিৰীহ পৰ্যটকৰ আত্মাৰ শান্তিৰ বাবে, তেওঁলোকৰ পৰিয়ালৰ চকুপানীৰ মূল্য দিবলৈ আৰু ভাৰত মাতৃৰ সন্মান ৰক্ষাৰ বাবে সেই নৰপিশাচবোৰক সিহঁতৰ পাপৰ সমুচিত শাস্তি দিয়া হ'ল। সিহঁতৰ সন্ত্ৰাসৰ সাম্ৰাজ্যত ধূলিত মিহলি হৈ গ'ল। মেজৰ উদয় ৰাজপুত, সেই অসীম সাহসী বীৰ, নীৰৱে আকৌ সেই ফকীৰৰ ছদ্মবেশতেই ভাৰতীয় সেনাদলৰ লগত নিজৰ পবিত্ৰ মাতৃভূমিলৈ উভতি আহিল। তেওঁৰ মুখত নাছিল কোনো অহংকাৰৰ চিন, নাছিল কোনো আত্মপ্ৰশংসাৰ ভাৱ, আছিল মাথো এক গভীৰ নীৰৱ সন্তুষ্টি। তেওঁ তেওঁৰ দেশবাসীৰ ওচৰত কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিছে। তেওঁৰ হৃদয়ে কৈছিল, মোৰ ভাৰত মহান। মিছন সিন্দুৰ কেৱল এক সামৰিক অভিযানেই নাছিল, ই আছিল ভাৰতৰ অদম্য সাহস, অটল দৃঢ়তা আৰু ন্যায়ৰ প্ৰতি থকা অবিচল নিষ্ঠাৰ প্ৰতীক। ই সমগ্ৰ বিশ্বক দেখুৱাই দিলে যে ভাৰতবৰ্ষই শান্তি বিচাৰে, সহনশীলতাৰ পথত বিশ্বাস কৰে,
কিন্তু যেতিয়া তাৰ নিৰীহ নাগৰিকৰ ওপৰত বৰ্বৰ আক্ৰমণ হয়, যেতিয়া তাৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনোৱা হয়, তেতিয়া সি তাৰ প্ৰত্যুত্তৰ দিবলৈও সাজু থাকে, শতগুণে শত শক্তিৰে, বজ্ৰৰ দৰে কঠিন হৈ। এই মিছনে শত্ৰুৰ বুকুত এনেকুৱা ভয় সুমুৱাই দিলে যে তেওঁলোকে ভৱিষ্যতে ভাৰতৰ ফালে বেয়া চকুৰে চাবলৈও হাজাৰ বাৰ চিন্তা কৰিব লাগিব, হাজাৰ বাৰ চিন্তা কৰিব। ধন্যবাদ।